শুভ সন্ধ্যা সকলোকে মোৰ ইউটিউব চেনেল ৰূপালীছ ডায়েৰীলৈ স্বাগতম জনাইছোঁ। আমি আজি সন্ধিয়া ওলাইছোঁ ছাত্ৰাবাসলৈ। ছাত্ৰাবাসৰ এক বিশেষ অনুষ্ঠান আজি আছে। এয়া আমি আহি পালোহি। এই বিশেষ অনুষ্ঠানটিনো কি মই জনাম আপোনালোকক, চাই থাকক। দুই এজনকৈ এয়া অতিথি আহি আছে। ছাত্ৰাবাসৰ অধীক্ষক প্ৰমোদ চন্দ্ৰ বৰা ছাৰ, তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ছাত্ৰাবাসৰ উপদেশক নিতু মেধিৰ দ্বাৰা অনুৰোধ জনাইছোঁ। উপস্থিত আছে অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ হেমন্ত ডেকা ছাৰ, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ হস্তিবাৰ আৱাসী মনসুৰ দাক অনুৰোধ জনাইছোঁ। নিতে নিতে কে যে নাচে তাতা থুই থুই তাতা থুই থুই তাতা থুই থুই মম। ক্লাছত ইংৰাজী কৈ থাকোঁ, অলপ অসমীয়াই কওঁ, নহয় জানো? আজি আমাৰ BH কলেজ ছাত্ৰাবাসৰ আলোচনী উন্মোচনী সভাৰ আমাৰ সন্মানীয় অঘোষিত সভাপতি, আনডিক্লেয়াৰ্ড প্ৰেচিডেণ্ট হয়নে? আমাৰ ছাৰ নেকি সভাপতি? তথাপি আৰু নহয় জানো, আমাৰ বৰা ছাৰ সভাপতি নহয় যেতিয়া মধ্যমণি আৰু মই ছাৰক কৈছোঁ যে আপোনাক কেন্দ্ৰ কৰি আমি ঘূৰি আছোঁ, হয় নহয়? আপুনি আমাৰ সূৰ্য, আমিও হৈছোঁ গ্ৰহ। গতিকে আমাৰ বৰা ছাৰ, শ্ৰদ্ধাৰ বৰা ছাৰ, লগতে আমাৰ অসমীয়া বিভাগৰ আমাৰ সহযোগী অধ্যাপক ডক্টৰ হেমন্ত ডেকা ছাৰ, আমাৰ ৰূপালী নেওগ বৰা বাইদেউ, আমাৰ তৃষ্ণা মৌচুমী আৰু আমাৰ প্ৰাক্তন ছাত্ৰ, আৰু তোমালোকে হয়তো জানা, তেওঁ কেইখনমান চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰি পুৰস্কাৰ লাভ কৰিছে। আমাৰ কলেজৰ গৌৰৱ সনাতন কৰ্মকাৰ আমাৰ প্ৰাক্তন ছাত্ৰ, আৰু লগতে আমাৰ BH কলেজ ছাত্ৰাবাসৰ মোৰ অতি মৰমৰ আৱাসীসকল আৰু ছাত্ৰী নিবাসৰ আৱাসীও আছা দুগৰাকী, আৰু আমাৰ অধ্যক্ষ মহোদয় এতিয়ালৈকে আহি পোৱা নাই, নিশ্চয় আহি পাব। প্ৰথমতে আমি সুধিলোঁ তুমি কি কৰিবা? তেওঁ ক'লে যে মই ছাৰ চলচ্চিত্ৰ পৰিচালনা কৰিব খোজোঁ। আমি অলপ ওচৰত খাই দিলোঁ, হাই ছেকেণ্ডেৰী ল'ৰা এটা চলচ্চিত্ৰ পৰিচালনা কৰা ইমান সহজ কথা নহয়। তাৰপিছত তেওঁ আমাক সুধিলে যে কেনেকৈ ছাৰ কৰিব পাৰি এইবোৰ, আপোনালোকে মোক অকণমান কওক। আমি সেই সময়ত যিখিনি কথা জানো তেওঁ সেইখিনি কথা কৈছিলোঁ। কোৱাৰ পাছত মই নিজে স্বীকাৰ কৰোঁ যে ল'ৰাজনক মই পাহৰি পেলালোঁ। ল'ৰাজন মনত আছে, কিন্তু ল'ৰাজনক আৰু লগ পোৱা নাই, কোনোদিন মই খবৰ লোৱা নাই, কাৰণ তেওঁলোকৰ মোৰ ঘনিষ্ঠতা নাছিল। ক'ভিডৰ মাজত যেতিয়া অকস্মাত লগ পালোঁ, তেতিয়া মই সুধিলোঁ তুমি কি কৰি আছা? তেওঁ ক'লে যে ছাৰ মই চলচ্চিত্ৰ পৰিচালনা সম্পৰ্কে পঢ়া শুনা শেষ কৰি আহিলোঁ আৰু মই অলপ কাম কৰি আছোঁ। আৰু সেই ছাত্ৰজন বেলেগ কোনো নহয়, তেওঁ তোমালোকৰ সন্মুখত আছে। ছাৰক কৈছোঁ অকণমান, ছাৰে ক'লে শুনিবা নেকি? মই কৈছোঁ শুনো। ঠিক আছে, ইভিনিঙত মানে নেক্সট পিৰিয়ডটোত মই ক্লাছ ল'ম, শুনাম। ঠিক আছে, মই মানে বহুত এক্সাইটেড, মানে প্ৰথমবাৰ শুনিম মানে কবিতা। এতিয়া ৰিচাইটেশ্যন বুলি কয়, মই তেতিয়া জনা নাছিলোঁ যে এইটো ৰিচাইটেশ্যন বুলি কয়, পয়েম ৰিচাইটেশ্যন। চ' মই একদম মানে মই আগৰ পৰা প্ৰথম বেঞ্চিল কানেকশ্যনটো গৈ আছোঁ মানে। চ' তেতিয়া লাহে লাহে মানে যিটো মানে লাহে লাহে দামটো বাঢ়ি গ'ল, 8 টকা হ'ল, 10 টকা হ'ল। মানে মই গান গাম মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ বনত ৰব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।
দেখা আচলতে দুই হিৰোৱে মোৰ লগত অন্যায় এটি কৰিছে। অন্যায় এইটোৱে মই হাউলি বৰপেটাৰ পৰা যি হাৰত দৌৰি আহিছোঁ, এই লুইচক বাৰে বাৰে ফোন কৰি আছোঁ। এনেকুৱা দুই হিৰো থাকিলে মানে প্লেয়াৰৰ অভাৱ নহয়তো। গতিকে মই ইয়াত আহি দেখি ভাবিছোঁ যে মই অন্ততঃ আধা ঘণ্টামান পিছত আহিলেও হ'লহেঁতেন। কৰ্মকাৰ, মৰমৰ কৰ্মকাৰ মেডাম, তোমালোকে পিছত বহি থকা, আচলতে কৰ্মকাৰে নিজে কৈ আছে, মই বাৰে বাৰে লক্ষ্য থাকিলে মানে আমি যিটো দেখোঁ সেইটো নহ'ব পাৰে, যিটো নেদেখোঁ সেইটো হ'ব পাৰে। আৰু মৰমৰ ছাত্ৰৰ গ্ৰন্থ এখন উন্মোচন হ'ব। নৱকুমাৰ বৰা ডাঙৰীয়া, ক্ষীণমীন মানুহ নৱকুমাৰ বৰা, চৌধুৰী কমপ্লেক্সত মানে বিজনেছ কৰা মানুহ এজন, দোকানী এজন। আৰু দোকানীজনে ইমান ধুনীয়াখন ডাঙৰ হীৰক নদীৰ ঢৌ গ্ৰন্থখন লিখিছে। তেখেতে চিনাকিও কৰে, চিনেমাও কৰে, হয়তো কৰ্মকাৰে গম পাব। উপন্যাসো লিখিছে, হিন্দীতো কাম কৰিছে। মই তাৰপিছত তেখেতৰ কথা ক'বলৈ যাওঁতে যেতিয়া আমাৰ দুআষাৰ আছিল, মই তেতিয়া এটা কথা কৈছিলোঁ যে নহয়, সাধাৰণ পৰিয়ালৰ ল'ৰা, তেওঁ খাই বৈ চলি থকা এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। তেওঁ তাৰ পৰা নিজৰ চেষ্টাৰে ইচ্ছাৰে আহি পেলাই তেওঁ নিজৰ এটা পৰিচয় গঢ়িবলৈ সক্ষম হৈছে এগৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালক হিচাপে। আৰু এখন চলচ্চিত্ৰ পৰিচালনা কৰা বৰ সহজ কাম নহয়, খুব জটিল কাম, জটিল কৰা। দ্বিতীয় কথাটো হৈছে যে তেওঁ ইতিমধ্যে বেলেগ কেইটামান কাম কৰিছে। ছেকেণ্ড ডকুমেণ্টাৰী এখন তেওঁ তাৰ আগতে তেওঁ মৰমৰ নতুনি আৱাসীসকল, প্ৰথমতে মই আমাৰ চিনাকিৰ ত্ৰয়োদশ সংখ্যা উন্মোচনত কিছু পলম হোৱাৰ বাবে দুখ স্বীকাৰ কৰিছোঁ। এইখিনিতে মই আমাৰ আজি উপস্থিত সমূহ অতিথি মানে আমাৰ পৰিয়ালৰ মানুহ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমি যিটো আমাৰ চতুৰ্দশ সংখ্যা, আমি জানুৱাৰীত নহ'লেও ফেব্ৰুৱাৰী প্ৰথম মই এটা ভাবিছোঁ, যিহেতু আজি আমাৰ কেইটামান ডেট আলোচিত হৈছে নাক সম্পৰ্কে, ঠিক তাৰ আগে আগে যদি আমি এটা উলিয়াব পাৰোঁ। আমাৰ ইতিমধ্যে আৱাসীসকলৰ যিখিনি লিখনি কালেকশ্যন হৈছে বুলি জনাইছে তেওঁলোকে। আৰু মই ডেকাকে প্ৰমুখ্যে বিশেষকৈ মই ডেকাকেও মই কওঁ ন, ছাৰক দুখ দিব বিচৰা নাই মই, কাৰণ ছাৰ বিভিন্ন কামত ব্যস্ত থাকে। তথাপিতো মই খুটিয়াই থাকোঁ বাৰু মাজে মাজে। গতিকে ছাৰ এইবাৰ অলপ সোনকালে দিব, আমি যাতে নাক অহাৰ আগে আগে উলিয়াব পাৰোঁ। বেষ্ট বৰ্ডাৰ বঁটা লাভ কৰিছে তেওঁ।